বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। কোন হয় ভগৱান বিশ্বকৰ্মা? আপুনি জানেনে? বছৰ হিন্দু মানুহবিলাকে বিশ্বকৰ্মা পূজা অৱশ্যই পূজে। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ প্ৰেৰণা মটিভেশ্যন ইউটিউব চেনেললৈ মই সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। ভগৱান বিশ্বকৰ্মাক এই পৃথিৱীৰ প্ৰথম দেৱশিল্পী বুলি মানি লোৱা হয়। তেওঁক দেৱশিল্পী বুলি সম্বোধন কৰা হয়। সৃষ্টিৰ আৰম্ভণিৰ পৰাই ভগৱান বিশ্বকৰ্মাই বিভিন্ন দেৱালয়, অস্ত্ৰ-শস্ত্ৰ, ৰথ আৰু আকাশ পথৰ নগৰ নিৰ্মাণ কৰিছিল বুলি শাস্ত্ৰত উল্লেখ পোৱা যায়। প্ৰতি বছৰ বিশ্বকৰ্মা পূজা উদযাপন কৰা হয়, যি মূলতঃ শিল্প, কলা, কাৰখানা আৰু মেচিনৰ সৈতে সম্পৰ্কিত। কাৰখানা, দোকান, অফিচ, গাড়ী, বাহন আদি সকলো ঠাইত ভগৱান বিশ্বকৰ্মাক পূজা কৰা হয়। বিশ্বাস কৰা হয় যে তেওঁৰ আশীৰ্বাদেৰে কাৰ্যত উন্নতি, যন্ত্ৰপাতি সুৰক্ষিত আৰু জীৱন সমৃদ্ধ হয়। সৃষ্টিসমূহৰ ভিতৰত আছে স্বৰ্গলোক বা ইন্দ্ৰলোক, দেৱতাৰ লোক য'ত ইন্দ্ৰদেৱ থাকে। লংকা নগৰ মূলতে ভগৱান শিৱৰ আদেশত নিৰ্মাণ কৰা হয়। পাছত ৰাৱণে হস্তগত কৰে এই লংকা নগৰখন। দ্বাৰকাপুৰী শ্ৰীকৃষ্ণৰ পবিত্ৰ প্ৰাচীন দ্বাৰকা নগৰ বৰ্তমান আৰৱ সাগৰৰ পানীৰ তলত ডুবি আছে। ইন্দ্ৰপ্ৰস্থ নগৰ, পাণ্ডৱসকলৰ ৰাজধানী ইন্দ্ৰপ্ৰস্থ অতি সুন্দৰ, যিটো নেকি মহাভাৰতত উল্লেখ পোৱা যায়। জগন্নাথ মন্দিৰৰ মূৰ্তি, উৰিষ্যাৰ বিখ্যাত মন্দিৰ জগন্নাথ পুৰী মন্দিৰৰ প্ৰথম মূৰ্তিটো ভগৱান বিশ্বকৰ্মাই বনাইছিল বুলি আমি জনা যায়। শ্ৰীকৃষ্ণৰ বাল্যকালৰ বন্ধু আছিল সুদামা। সুদামাৰ মহলটো শ্ৰীকৃষ্ণৰ আদেশত বনাই দিছিল আৰু ভগৱান শ্ৰী বিশ্বকৰ্মাই অস্ত্ৰ-শস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰায়ুধ, শিৱৰ ত্ৰিশূল, বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু কুবেৰ দেৱৰ পুষ্পক বিমান আদি ভগৱান বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। তো ভিডিঅ'টো আছিল ইমানেই। আজি ভগৱান বিশ্বকৰ্মাৰ পূজা, সকলোৱে পূজা পাঠ বিধি পাঠ কৰক। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। শেষত যেনেদৰে কওঁ তেনেদৰে আজিও ক'লোঁ যে যদিহে বেয়া নাপায় এটা মোৰ ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু শেষত এটা ছাবস্ক্ৰাইব দি যাবলৈ নাপাহৰিব। ধন্যবাদ।